সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে ধৰ্মপুৰ জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী শেৱালী বৰ্মনে কংগ্ৰেছ প্ৰাৰ্থী ৰিংকুমণি দাস ডেকাৰ গৃহ পঞ্চায়ত বৰনৰ্দীত নিৰ্বাচনী প্ৰচাৰ চলাই গুৱাহাটীৰ পৰা নিৰ্বাচন খেলিবলৈ আহি একমাত্ৰ গাঁৱত ভোটাধিকাৰ ৰখা বুলি উল্লেখ কৰিছিল। ধৰ্মপুৰ জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ প্ৰত্যাহ্বানক প্ৰত্যুত্তৰ দি ধৰ্মপুৰ জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী ৰিংকুমণি দাস ডেকাৰ মন্তব্য, বৰনৰ্দী ঠাইৰ মানুহে চিনি পায় নে নাপায় নৰ্দীৰ মানুহখিনিয়ে জানে। কংগ্ৰেছ প্ৰাৰ্থী ৰিংকুমণি দাস ডেকা বৰনৰ্দীৰ বোৱাৰী ৰিংকুমণি দাস ডেকাক চিনি নাপায়, বিজেপি প্ৰাৰ্থী শেৱালী বৰ্মনক চিনি পাব নেকি বুলি কয়। বৰনৰ্দীতে বিয়া হৈ 16-17 বছৰে বসবাস কৰি আছে কংগ্ৰেছ প্ৰাৰ্থী ৰিংকুমণি দাস ডেকাই কৰ্মসূত্ৰেহে গুৱাহাটীলৈ অহা যোৱা কৰা হয় বুলি উল্লেখ কৰে। ইফালে শেৱালী বৰ্মনে কোনগৰাকীৰ দুখত, কোনগৰাকীৰ সুখত, কোনগৰাকীৰ ঘৰত, কোনগৰাকীৰ পদূলি গছকি খবৰ লৈছে সেয়া ৰাইজে ক'ব বুলি উল্লেখ কৰে ৰিংকুমণি দাস ডেকাই। নলবাৰী জিলাৰ প্ৰত্যেকখন নিমন্ত্ৰণ কৰা শিৱৰাত্ৰি পূজাত ৰিংকুমণি দাস ডেকা উপস্থিত হৈ আহিছে, কিন্তু শেৱালী বৰ্মনক উপস্থিত হোৱা দেখা নাই বুলি মন্তব্য কৰে ৰিংকুমণি দাস ডেকাই। শেৱালী বৰ্মনৰ লগত কোনো মতলব নাই, কেৱল ৰাইজৰ লগতহে মতলব বুলি জনায় ৰিংকুমণি দাস ডেকাই। নদীৰ ঠাইৰ মানুহে মোক চিনি পায় নাপায় সেইখিনি নদীৰ মানুহখিনিয়ে জানে। মই নদীৰে বোৱাৰী, মোক যদি চিনি নাপায় তেওঁক চিনি পাব নেকি? তেওঁ ক'ত থাকে নদীৰ মানুহে চিনিয়ে নাপায়, তেওঁৰ নামেই শুনা নাই। আৰু গতিকে মোক সুধিছে আপোনাৰ অপজিটত কোন উঠিছে, কোন শেৱালী বৰ্মন তেনেকৈ সোধে। মই কি উত্তৰ দিম? ময়ো ভালকৈ তেখেতক চিনি নাপাওঁ, কাৰণ মই আজি তাতেই বিয়া হৈছোঁ, নদীতে বিয়া হৈছোঁ। মই নদীতে আজি 16-17 বছৰ আছোঁ। গতিকে মই কৰ্মসূত্ৰত মই গুৱাহাটীত আছোঁ ঠিক। মই নৃত্যশিল্পী এগৰাকী, মই নৃত্যৰ কাৰণে মই গুৱাহাটীত যাওঁ, অহা যোৱা কৰোঁ। মই প্ৰত্যেকটো ঘৰত প্ৰত্যেকৰ দুখে সুখে মই আছোঁ। গতিকে তেওঁ কোনগৰাকীৰ দুখত, কোনগৰাকীৰ সুখত, কাৰ ঘৰত, কাৰ পদূলি গছকি পাইছে ৰাইজে ক'ব। সেইটো তেওঁ ক'লেই নহ'ব, অকল সেইটো ৰাইজে ক'ব। মই গুৱাহাটীত থাকিলেও, মই ইয়াত থাকিলেও, মই কৰ্মক্ষেত্ৰত থাকোঁ, মই য'তেই থাকোঁ, মই প্ৰত্যেকৰ মানুহ, কোনোবা মানুহ মৰিলেও মই খবৰ কৰোঁ, কাৰোবাৰ জ্বৰ চৰ্দি লাগিলেও মই খবৰ কৰিব যাওঁ। তেওঁ কাৰ ঘৰত, কোনটো মানুহৰ ঘৰৰ পদূলি খচকি তেওঁ খবৰ লৈছে। আপুনি এইটো বেলেগ পাব্লিকক সুধিলেই ক'ব, এইটো মই ক'ব নালাগে। প্ৰত্যেকখন পূজাত, প্ৰত্যেকখন বিহুত মোক নিমন্ত্ৰণ কৰে। তেওঁকতো মতা মই কোনোদিন শুনা নাই, কোনোদিন দেখাও নাই। আজি শিৱৰাত্ৰিত যিমানকেইখন শিৱৰাত্ৰি পাতিছে নলবাৰী ডিষ্ট্ৰিক্টত, প্ৰত্যেকখন শিৱৰাত্ৰিত মোক মাতিছে। তেওঁকতো মই ক'তো দেখা নাই। আৰু মোক বিহু হওক বা পূজা হওক, প্ৰত্যেকখন পূজাত, প্ৰত্যেকখন বিহুত মই উপস্থিত থাকিবই লাগে, কাৰণ মোক নিমন্ত্ৰণ কৰে। মই বিনা নিমন্ত্ৰণত মই ক'তো নাযাওঁ। তেওঁ মুকলিকৈ কয়, তেখেতে মুকলিকৈ কয় আৰু কিবা কৰি কয়, সেইটো মোৰ মতলব নাই। মোৰ ৰাইজৰ লগত মতলব, মোৰ তেওঁৰ লগত কোনো মতলব নাই। তেওঁ হাৰে জিকেটো তেওঁৰ নিজৰ কথা। তেওঁ উঠক, তেওঁলোকে মিছা প্ৰলোভন দি কিনে দেখোন গোটেইখনক ৰাইজক পইচা দি মাতি নিছে। যাৰ অৱস্থাহীন, সেইকাৰণে সিহঁতি পইচা কেইটকা পোৱাৰ আশতে দৌৰিছে। আমিতো নাযাওঁ। এইবিলাক মানুহৰ, এইবিলাক ৰাইজ যিখিনি মোৰ লগত আছে, এই ৰাইজখিনিতো নাযায়। তেওঁলোকে পইচা দি কিনি লৈছে সেইখিনি সময় কাৰণে। আজি মুখ্যমন্ত্ৰী আহিছে, মুখ্যমন্ত্ৰীক দেখুৱাবলৈকে তেওঁলোকে মানুহখিনিক কিনি লৈছে। মইতো তেওঁলোকক মাতি অনা নাই, এখেতসকলেতো নিজে মোৰ লগত আহিছে, স্ব ইচ্ছাৰে আহিছে। মই কাকো মাতি অনা নাই। হয়, মই বহুত ভাল সঁহাৰি পাইছোঁ আৰু সকলোৰে আশীৰ্বাদ পাইছোঁ, সঁহাৰি পাইছোঁ। আৰু সকলোৱে মোক কৈছে যে তুমি যাবাই, তুমি নিশ্চিন্ত মনেৰে বহি থাকা, তোমালোক নাহিলেও আমি তোমালোককেই ভোট দিম, কাৰণ মিছা প্ৰলোভন খাই আমি কাকো ভোট দিবলৈ নাযাওঁ। গতিকে মই ইয়াতকৈ ক'বলগীয়া মোৰ একো নাই। পেহেলগামৰ ঘটনালৈ এতিয়া মই একো নকওঁ, মই এতিয়া প্ৰচাৰত আছোঁ। গতিকে সকলোৱে মোক ৰাইজে মাতি আছে, সেইখিনিয়ে মই ৰাইজৰ ওচৰতে আহিছে। আজি গোটেই বেলচৰত মই প্ৰচাৰ কৰিছোঁ, যোৱাকালি আৰু আজি। মই বৰষুণত তিতি হ'লেও গৈছোঁ। সকলোৱে মোক মাতিছে বেলচৰত, সকলোৱে মোক আঁকোৱালি লৈছে। গতিকে মই প্ৰত্যেকৰ ড'ৰ টু ড'ৰ মই গৈছোঁ। তেওঁ ক'ত গৈছে, তেওঁ দুটামান মানুহ মাতি আনি, মিটিঙত মাতি আনি, পইচা দি মাতিছে নে কি দি মাতিছে, 15-20টা বা খুব বেছি 50টা, তাতকৈ বেছি নহয়, সেইখিনি মানুহ মিটিং কৰি তেওঁ গুচি গৈছে। মইতো প্ৰত্যেকৰ চোতালত মই ভৰি দিছোঁ, প্ৰত্যেকৰ পদূলিত।
মই ভৰি দি দি আৰু চবৰে আশীৰ্বাদ লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ। চলাব পাৰে, তেওঁ একো মোক প্ৰভাৱ পেলাব নোৱাৰে। মোৰ কাম মই কৰি থাকিম। তেওঁলোকে পইচা দি কিনি মেলি মানুহক ঠগি মেলি থৈ গুচি যাব আৰু মানুহে সেই ঠগ খাই বহি থাকিব আৰু কি হ'ব। নিৰ্বাচনী হোৱাৰ পিছত একো নাথাকে, চব আঁচনি নমস্কাৰ দি গুচি যাব। গতিকে আমি আৰু তাত একো ক'বলগীয়া নাই। মুখ্যমন্ত্ৰী আহে আৰু কোনোবা আহি যি কৰে তেওঁলোকৰ কথা। মোৰ নিৰ্বাচনী কাম মই নিৰ্বাচনী ধুনীয়াকৈ মই চলাই লৈ যাম। অসম আদিত্য, নলবাৰী।